আজি কুন্দৰবিল আৰু আমজুলি অঞ্চলত নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ প্ৰতিনিধি হিচাপে আমি উপস্থিত হৈছিলোঁ। স্থানীয় লোকসকলে আমাক জনাইছিলে যে আমাৰ বনভূমি আৰু ৰেভিনিউ যি ভিলেজ আছে সেই বিষয়ৰ ওপৰত কিছু ইয়াত ভয় আৰু শংকা হোৱাটো আমি গম পাই আমি উপস্থিত হৈছোঁ। ইয়াত DFO বিষয়া তেওঁ আছিলে, লগতে আমাৰ লোকেল বিট অফিচাৰ তেওঁ উপস্থিত আছিলে। ৰাইজে যিখিনি ওজৰ আপত্তি তেওঁলোকে জনাইছে যে কি ধৰণে ৰেভিনিউ ভিলেজক কি পৰিকল্পনাৰে বা কি সংক্ৰান্তৰে আজি ফৰেষ্ট হিচাপে ঘোষণা কৰিব বিচাৰিছে, সেই এটা ভয় শংকাত আমাৰ স্থানীয় ৰাইজ বা এই কুন্দৰবিল আমজুলি অঞ্চলৰ ৰাইজ ভুগিছে। কাৰিকৰী যিবিলাক বিষয় আছে আমাৰ DFO মহোদয় আৰু আমাৰ ওদালগুৰি চাৰ্কল অফিচাৰ তেওঁলোক উপস্থিত আছিলে। তেওঁলোকে স্পষ্টকৈ কৈছে যে আমাৰ ৰেভিনিউ ভিলেজৰ পৰিসীমা বা পৰিসৰ বা বাউণ্ডেৰী এই সীমামূৰীয়া অঞ্চলত খুব স্পেচিফিক আৰু স্পষ্ট নহয়, যাৰ কাৰণে কিছু অঞ্চলত ফৰেষ্ট ডিপাৰ্টমেণ্টে তেনেকুৱা ছাৰ্ভে কৰা বা তেনেকুৱা ছাৰ্ভেৰ জৰিয়তে যে কোনখিনি ৰেভিনিউ অঞ্চল কোনখিনি ফৰেষ্ট অঞ্চল সেইটো আইডেণ্টিফিকেশ্যন কৰা এটা প্ৰক্ৰিয়া তেওঁলোকে কৈছে। ৰাইজে আশ্বস্ত হৈছে আৰু তেওঁলোকে সেইখিনি জনাইছে যে 1980 চনৰ পৰা তেওঁলোকে খাজানা দি আহিছে। বেদখলী জৰিমনাই হওক বা বিভিন্ন কেটেগৰীৰ যি ভূমি তেওঁলোক আছে। আৰু নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি স্পষ্ট ভাষাৰে কৈছোঁ 2003 চন যিহেতু আমাৰ BTC চুক্তি হৈছিলে, এই 2003 চনলৈকে যিমান জাতি জনগোষ্ঠী আমি আছোঁ, জনজাতি অজনজাতীয় লোক যিসকল আমাৰ গোৰ্খা সম্প্ৰদায়, সান্থালী, আদিবাসী, অসমীয়া ভাষী, আমাৰ মুছলমান সম্প্ৰদায়ৰ লোক, বড়ো, ৰাভা, হাজং যিখিনি আছোঁ, আমি ইয়াত থলুৱা খিলঞ্জীয়া ভূমি পট্টাৰ পৰা আদি কৰি বিভিন্ন চৰকাৰী আঁচনি সেইসমূহ এই স্থানীয় ৰাইজ সকলো জাতি জনগোষ্ঠী পাব লাগে। আৰু কোনো কাৰণত আমি BTC বা BTR অঞ্চলত আমি উচ্ছেদটো নিবিচাৰোঁ। সেইটো নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ ওদালগুৰি জিলা কমিটিৰ তৰফৰ পৰা সেই স্পষ্টীকৰণটো আমি দিছোঁ। আৰু সেইবাবে আমিও আজি উপস্থিত হৈ এই আশ্বাসটো দিছোঁ। ৰাইজে যি ভয় আৰু শংকাত ভুগিছে, আমি ৰাইজৰ প্ৰতিনিধি হিচাপে বা ৰাইজে আমাক গঠিত কৰা সংগঠন হিচাপে আমি তেওঁলোকৰ যি গণতান্ত্ৰিক যি পন্থাৰে আন্দোলন কাৰ্যসূচীয়ে হওক, বিভিন্ন লেভেলত পৰিকল্পনা কৰি আগুৱাই যোৱাই হওক, তাত আমি আছোঁ আৰু ভাগ ল'ম। আৰু এই যিখিনি কনফিউজন হৈ আছে যে ৰেভিনিউ ভিলেজ বনভূমি হিচাপে অন্তৰ্ভুক্তি কৰা, FRC হিচাপে গঠন কৰা, সেইখিনি যিহেতু এতিয়া মডেল কোড অফ কণ্ডাক্ট BTCত লাগু হ'ল, কোনো ধৰণৰ তেনেকুৱা এক্সাৰচাইজ কৰিব পৰা যিহেতু এতিয়া আইনে যিহেতু কোৱা নাই, নিৰ্বাচনৰ পাছত ধুনীয়াকৈ আমি প্ৰশাসনৰ বা প্ৰশাসনিক যন্ত্ৰসকলৰ লগত আমি বহি পেলাই ৰাইজক লৈ বা আমি স্থানীয় দল সংগঠন আমি বহিম। তো সেইখিনিকে মই কৈছোঁ।